DAS Assamese এডুকেশ্যন ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ বিদায় সভা উপলক্ষে এটি আকৰ্ষণীয় ভাষণ। আপুনিও যদি বিদায় সভাত ভাষণ দিব বুলি ভাবিছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ এনেদৰে ভাষণ দিলে কান্দিবলৈ বাধ্য হ'ব সকলোৱে। সকলোকে সুপ্ৰভাত। বিদায় উপলক্ষে উদযাপন কৰা আজিৰ সভাৰ সভাপতিৰ আসন শুৱনি কৰা সন্মানীয় সভাপতি মহোদয়, উপস্থিত পূজনীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আমন্ত্ৰিত অতিথি আৰু মোৰ মৰমৰ সৰু ডাঙৰ ভাইটি ভণ্টি আৰু মোৰ সহপাঠী বন্ধু বান্ধৱীসকল। আজিৰ দিনটো মিশ্ৰিত আৱেগেৰে ভৰা এটা দিন, কাৰণ আজি আমি আমাৰ স্কুলীয়া জীৱনৰ এই অধ্যায়টোক বিদায় দিবলৈ আপোনালোকৰ সন্মুখত থিয় দিছোঁ। আমাৰ ইয়াত যাত্ৰাৰ অন্ত পৰিছে বুলি উপলব্ধি কৰিলে অতি বাস্তৱ যেন লাগে। আমি যেতিয়া প্ৰথমবাৰৰ বাবে এই স্কুলৰ গেটবোৰত সতেজ মুখৰ নৱাগত হিচাপে সোমাইছিলোঁ, তেতিয়া আমি নিশ্চিত নাছিলোঁ যে আমাৰ বাবে কি অপেক্ষা কৰি আছে। কিন্তু বছৰৰ পাছত বছৰ ধৰি এই ঠাইখন স্কুলৰ পৰা আমাৰ দ্বিতীয় ঘৰলৈ ৰূপান্তৰিত হ'ল। এই প্ৰতিষ্ঠানৰ দেৱালত আমাৰ বৃদ্ধিৰ সাক্ষী হৈছিল কেৱল ছাত্ৰ হিচাপেই নহয়, ব্যক্তি হিচাপেও। আমাৰ শিক্ষকসকল আছিল আমাৰ গাইডিং লাইট, আমাৰ সন্মুখত অহা প্ৰত্যাহ্বান আৰু বাধাবোৰ নেভিগেট কৰাত সহায় কৰিছিল। গভীৰ নিশাৰ পঢ়া-শুনাই হওক, অন্তহীন পৰীক্ষাই হওক, সন্দেহৰ মুহূৰ্তই হওক, আমাৰ শিক্ষকসকলৰ সমৰ্থন সদায় আছিল, যিয়ে আমাক উৎসাহিত কৰিছিল, শুধৰাইছিল আৰু নিজকে বিশ্বাস কৰিব নোৱাৰাৰ সময়ত আমাক বিশ্বাস কৰিছিল। আমাৰ শিক্ষকসকললৈ আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি কেৱল জ্ঞান প্ৰদান কৰাই নহয়, আমাক জীৱনৰ মূল্যৱান শিক্ষাও শিকাইছে। আপুনি আমাক অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ গুৰুত্ব দেখুৱাইছে। আপোনাৰ দয়া, ধৈৰ্য আৰু আমাৰ সম্ভাৱনাৰ ওপৰত অটল বিশ্বাসে আমাক উন্নত ব্যক্তি হিচাপে গঢ় দিছে। আমি আমাৰ জীৱনৰ পৰৱৰ্তী পৰ্যায়ত ভৰি দিয়াৰ লগে লগে আপুনি শিকোৱা সকলো কথা আমি লগত লৈ যাওঁ। আমাৰ হৃদয়ত আপোনাৰ সদায় এটা বিশেষ স্থান থাকিব আৰু এই বিদ্যালয় এৰি যোৱাৰ বহুদিনৰ পিছতো আপোনাৰ জ্ঞানৰ বাক্যই আমাক পথ প্ৰদৰ্শন কৰিব। লগতে সমগ্ৰ বিদ্যালয়খনৰ বাবে শক্তিৰ স্তম্ভ হিচাপে পৰিগণিত হোৱা আমাৰ অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ দৃষ্টিভংগী আৰু নেতৃত্বই আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক হৈ পৰিছে। আপুনি এনে এক পৰিৱেশৰ সৃষ্টি কৰিলে য'ত আমি কেৱল শৈক্ষিক দিশত উৎকৃষ্ট হোৱাই নহয়, দায়িত্বশীল আৰু দয়ালু ব্যক্তি হিচাপেও বৃদ্ধি পাব পাৰিলোঁ। যদিও এই বিদ্যালয়ত আমাৰ শৈক্ষিক যাত্ৰা শেষ হৈ গৈছে, আমাৰ স্মৃতি আৰু অভিজ্ঞতা আমাৰ লগত চিৰদিনৰ বাবে থাকিব। শ্ৰেণীকোঠাৰ আলোচনা, বাৰ্ষিক অনুষ্ঠান, ক্ৰীড়া অনুষ্ঠান আৰু সৰু সৰু দৈনন্দিন মুহূৰ্তবোৰ আমাৰ হৃদয়ত খোদিত হৈ থাকিব। সদৌ শেষত মোৰ মৰমৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ বন্ধু বান্ধৱীসকল,
আপোনালোকৰ লগত অজানিতে কৰা ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।